চাওক, একচুৱেলি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যোৰহাট ভ্ৰমণৰ সময়ত তেখেতে যি আমাৰ আলোচনা নল'লে সেইটো লৈ বিতৰ্ক কৰা কিবা অৱকাশ আছে বুলি মই ভবা নাই। কাৰণ কিয়নো তেখেত এগৰাকী গৃহমন্ত্ৰী হয়, দেশৰ গৃহমন্ত্ৰী, যথেষ্টখিনি ছিকিউৰিটিৰ কথা আছে, প্ৰট'কলৰ কথা আছে, আৰু সেই প্ৰট'কল আৰু হেৰিৰ মাজতো হয়তো থাকিব পাৰে। কিন্তু মূল কথাটো আছে যে যোনেই নকৰক, যি দলেই নকৰক, বা কংগ্ৰেছে কৰিছে মই দেখিছোঁ টেলিভিশ্যনত, কিন্তু কৰাৰ আগতে তেখেতসকলে এটা কথা বুজিব লাগে যে ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে। এই যে পীয়ুষ হাজৰিকাৰ কথা কৈছে, এইটো সত্য কথা। বিশেষকৈ মোৰ সমান ৰাহুল গান্ধীৰ বিষয়ে কোনেও নাজানে, কাৰণ মই অল ইণ্ডিয়া কংগ্ৰেছৰ ছেক্ৰেটাৰী হৈ আছিলোঁ, আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত মই যোগদান কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে মোৰ খুবেই মই দলৰ সেৱা কৰাৰ কথা ভাবিছিলোঁ, অসমৰ উন্নয়নৰ কথা ভাবিছিলোঁ, আৰু অসমৰ যিটো দ্ৰুতগতিত উন্নয়ন হৈছে তাৰ প্ৰতি মই লক্ষ্য ৰাখি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি আমাৰ দলটোক আৰু আমাৰ দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, বৰ্তমান দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলৰ লগত থাকি মই দলটোক আগুৱাই নিয়াৰ কথা চিন্তা কৰিছিলোঁ, আজি বৰ্তমান কৰিছোঁ। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্বৰ লগত থাকি উন্নয়ন কথা ভাবিছোঁ। কিন্তু মূল কথাটো হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰিয়ালৰ লগত বুলি ক'লে ভুল কৰা নহ'ব। মই উত্তৰ প্ৰদেশৰ প্ৰায় 7 বছৰ অধিক কাল মই সহপ্ৰভাৰী আছিলোঁ। মোক যেতিয়া মই পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী গৃহ বিভাগত আছিলোঁ আৰু মই পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট আছিলোঁ, সেই সময়ত কুকুৰাঝাৰত আপোনালোকে মনত আছে যে কুকুৰাঝাৰত আমাৰ কিছু সংঘৰ্ষ হৈছিলে। সেই সময়ত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই আমাক কুকুৰাঝাৰলৈ পঠাইছিলে। কুকুৰাঝাৰত কাম কৰি থকা সময়তে যি সময়ত তাৰ কিছু চিজিল হৈ আহিছিলে, সেই সময়তে ৰাহুল গান্ধী ডাঙৰীয়া আহ্বান ক্ৰমে মই ইয়াত ৰিজাইন দি তেখেতৰ আহ্বান মতে তৰুণ গগৈৰ ওচৰত মোৰ গৃহ বিভাগৰ আমাৰ যিটো মোৰ পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে সেইটো মই ৰিজাইন দি পেলাই দিল্লীলৈ গৈছিলোঁ, আৰু ৰাহুল গান্ধী ডাঙৰীয়াই মোক চিফ হিচাপে অল ইণ্ডিয়া কংগ্ৰেছৰ ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিছিলে, আৰু লগে লগে মোক আমাৰ সেই সময়ত জ্যেষ্ঠ নেতা গোলাম নবী আজাদ ডাঙৰীয়াৰ লগত মোক সহপ্ৰভাৰী হিচাপে দিছিলে। মই তেখেতৰ লগত প্ৰায় 2.5 বছৰ কাম কৰিছিলোঁ, নিষ্ঠাৰে কাম কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত তাৰ আগতে মোক মধুসূদন মিস্ত্ৰী ডাঙৰীয়াৰ লগত দিছিলে। তাৰপিছত কাম কৰাৰ পিছত জ্যোতিৰাদিত্য সিন্ধিয়া, আজি বৰ্তমান যি ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত মোক সহপ্ৰভাৰী হিচাপে দিছিলে। মই জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত দিছিলে। মোতকৈ আৰু কোনোবাই নাজানে নহয়, মই প্ৰিয়ংকা গান্ধীৰ লগত দীঘলীয়া দিন কাম কৰিছোঁ। তেখেতৰ মই সচিব আছিলোঁ, প্ৰিয়ংকা গান্ধী GS আছিলে, প্ৰভাৰী আছিলে, মই তেওঁৰ লগত সহপ্ৰভাৰী আছিলোঁ। মই গোলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, মধুসূদন মিস্ত্ৰী আৰু কংগ্ৰেছৰ আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত কাম কৰা মই মানুহ। ৰাহুল গান্ধীক মই চিনিবলৈ বাকী নাই। ৰাহুল গান্ধীৰ সহ জানিবলৈ বাকী নাই। মই খালি এটা কথা থোৰতে কওঁ, মই ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰাৰ আগতে মই টেলিভিশ্যনত কৈছিলোঁ মোৰ কাৰণবিলাক, তাত মই ৰাহুল গান্ধীৰ কথা উল্লেখ কৰিছিলোঁ। মই সমালোচনা কৰিবলৈ যোৱা নাই, কিন্তু কথাৰ প্ৰসংগতে আজি মই আপোনাক উলিয়ালে কাৰণে ক'ব লগা হৈছে। মই আকৌ ক'ব লগা হৈছে মোৰ মনৰ কথা, যে যেতিয়া ৰাহুল গান্ধীয়ে ভাৰত জোৰো যাত্ৰা কৰিছিল, ভাৰত জোৰো যাত্ৰা, তেখেতে মণিপুৰ নাগালেণ্ড হৈ পেলাই যেতিয়া আমাৰ নাজিৰা সমষ্টিত আহি উপস্থিত হৈছিল, নাজিৰা সমষ্টিৰ পৰা আহি তেখেতে মৰিয়নি সমষ্টিৰ যোৰহাট জিলাত সোমাইছিলে। যোৰহাটত অভূতপূৰ্ব সমাগম হৈছিলে। মোৰ দায়িত্বত আছিলে, মোৰ সমষ্টি হিচাপে অপুৰুষাৰ্থ কৰিছিলোঁ। আমাৰ সেই সময়ৰ সংগীসকলক লগত লৈ অপুৰুষাৰ্থ অভূতপূৰ্ব ভিৰ হৈছিলে। কিন্তু সেই সময়ত মই ভাবিছিলোঁ, মোৰ পত্নীয়ে কৈছিল, যেতিয়া ৰাহুল গান্ধী মৰিয়নিৰ পৰা আহিছিল, ঠিক মোৰ ঘৰৰ সন্মুখতেই আহিছিল যোৰহাটলৈ, আৰু প্ৰায় সন্মুখতেই আহিছিল। তাৰপৰা মোৰ ঘৰৰ পৰা মূল ৰাস্তালৈ বেছি দূৰ নহয়। মোৰ মিছেছ ৰাস্তা কাষত ৰৈ আছিল, মই চহৰত আছিলোঁ, তেখেতক ৰিচিভ কৰিবৰ কাৰণে ভিৰৰ মাজত আছিল। তেতিয়া মই বাৰে বাৰে গাড়ীত থকা, বাছত থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ কৈছিলোঁ যে মোৰ মিছেছে বাৰে বাৰে কৈছে, বহুত মহিলা হৈ ৰাস্তাত ৰৈ আছে, ৰাহুল গান্ধীক ক'ব গামোচাখন, মোৰ মিছেছৰ গামোচাখন ল'ব লাগে, কাৰণ মোৰ নহ'লে অপমান হৈ যাব যে মই বিহু সংক্ৰান্তি চব বাদ দি মই তেওঁলোকৰ লগত কাম কৰি আছোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তেওঁ গাড়ীৰ পৰা নানামিলে। পৰৱৰ্তী পৰ্যায়ত তেওঁক আমাৰ থকা ব্যৱস্থা কৰিছোঁ নিমাতী ঘাটৰ ওচৰত এডোখৰ বহল পথাৰত। তাত বহুত এৰেঞ্জমেণ্ট মই কৰাইছিলোঁ আমাৰ জিলা প্ৰশাসনৰ সহযোগত, আমাৰ সেই সময়ৰ লগত থকা আমাৰ কৰ্মীসকলৰ সহযোগত। কিন্তু দুৰ্ভাগ্যৰ বিষয়, তাৰ সন্মুখলৈ মোৰ ভিনদেউৱে কৈছিল, বাইদেৱে কৈছিল, তোৰ এতিয়া ইমান 6-7 বছৰ সেই গান্ধী পৰিয়ালৰ লগতে কাম কৰি আছ, কংগ্ৰেছৰ কাম কৰি আছ, তেওঁলোকে তোক বিহুত নাথাক, হেৰি নাথাক, আমাক কমচে 1 মিনিটমান দেখা কৰে।
মই ইমান ৰিকুৱেষ্ট কৰিলোঁ মোৰ বাইদেউক ভিনদেউক মোৰ মিছেছক দেখা নকৰিলে 1 মিনিট বাহিৰলৈ ওলাই দেখা নকৰিলে গামোচা লোৱাৰ দূৰৰ কথা এতিয়া তাৰ আগতেও মই জানো ৰাহুল গান্ধী যিমান আহিছে গামোচা ৰাহুল গান্ধী ডিঙিত নোলোৱাটো বাদ দিয়ক অমৃত শ্বাহ ডাঙৰীয়াতো সন্মানে গামোচাখন লৈ হাতত লৈছে হেণ্ডশ্বেক কৰিছে মোক নিজে কৰিছে মোৰ ভিডিঅ' মোৰ ওচৰত আছে মই যেতিয়া তেখেতক যেতিয়া ৰিচিভ কৰিছোঁ মই যেতিয়া আমাৰ দেৰগাঁও গেষ্ট হাউচত তেতিয়া তাতো মোক তেখেতে কয় মোৰ নমস্কাৰ গ্ৰহণ কৰিছে গামোচাখন সুন্দৰভাৱে হাতত লৈছে আৰু মোক তেখেতে প্ৰট'কল অনুযায়ী তেখেতে হাতত লৈছে আৰু হেণ্ডশ্বেক কৰিছে গতিকে তেখেত গৃহমন্ত্ৰী দেশৰ তেখেতৰ ডেফিনেটলি কিয় প্ৰট'কল থাকিব পাৰে ছিকিউৰিটি কথা থাকিব পাৰে গতিকে ৰাহুল গান্ধী বিষয়ে আপোনালোকে কোৱাৰ কাৰণে মই কৈছোঁ নহ'লে ক'বলৈ এইবোৰ কথা মন নাই কাৰণ পাছ পাভিলেও যাৰ কৈ লাভ নাই কাৰণ মই অলৰেডি ভাৰতীয় জনতা পাৰ্টীৰ এজন সেনানী মই সৈনিক হিচাপে কাম কৰি থাকিব খুজিছোঁ আৰু সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ বিষয়ে কোৱাৰ কাৰণে আপোনালোকে মই কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়া গতিকে নিজে গামোচা লৈ অমিত শ্বাহৰ কথা এতিয়া কংগ্ৰেছে কৈ বাই থাকিলে ধৰ্ণা দি থাকিলে কিবা লাভ হ'ব নেকি গতিকে এটা কথা আকৌ ৰিপিট কৰিছোঁ যে ওপৰলৈ পানী ছটিয়ালে পানীখিনি আকৌ নিজৰ গাতে পৰে কংগ্ৰেছে এটি জানি লোৱা ডেফিনেটলি হ'ব পাৰে মই কৈছোঁ দেখোন এচাৰকণি পৰি গ'ল অলপ চবৰ গাত পিৰিলে আমাৰ মেখেলা চাদৰ পিন্ধাগৰাকী চাগে চাদৰখন তিতিলে চিঞৰি থকাজনে যি বাইট দি আছিলে তেওঁ চাগে চাৰ্টটো তিতিলে সেইকাৰণে নিশ্চয় অকণমান ঠাণ্ডা লাগিলে পিছত চাগে ওপৰৰ পৰা নিৰ্দেশ গ'ল ভেটা পৰাৰ পৰা কৈ দিলে চাগে বন্ধ কৰা পানী আহি মোৰ গাটো পৰিব সেইকাৰণে বন্ধ হৈ পৰিকল্পনা দলৰ পৰিকল্পনাই মোৰ পৰিকল্পনা দলে যি পৰিকল্পনা কৰিব তাক উজান দিয়া তাক সহায় কৰা কাম কৰা দলক লৈ গৈ অসমৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত শক্তিশালী কৰাৰ স্বাৰ্থত দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দলৰ নেতা আমাৰ দলৰ সভাপতি তেখেতৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত মোৰ সেই পৰিকল্পনা আমি সকলো কাৰ্যকৰ্তা একেলগে মিলিজুলি কাম কৰিম আৰু মই এজন কাৰ্যকৰ্তা হিচাপে সাধাৰণ সৈনিক হিচাপে কাম কৰি আছোঁ আপোনাৰ মই একো নিষ্ক্ৰিয় হোৱা নাই যোগদান কৰাৰ পিছতে মই ধন্যবাদ জনাওঁ দলৰ সভাপতিক মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দিল্লীৰ নেতৃত্বক যে যোগদান কৰাত তেওঁলোকে অভিলেখ সৃষ্টি কৰি তেওঁলোকৰ সংবিধান এক প্ৰকাৰে হেৰি কৰি মোক অন্ততঃ উপসভাপতি হিচাপে নিযুক্তি দিছিলে আৰু মই আজি ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতি হিচাপে নিযুক্তি পাই মই দ্ৰুত গতিত মই দলৰ হৈ কাম কৰি আছোঁ পাৰ্টীৰ হৈ কাম কৰি আছোঁ আনকি শেহতীয়াকৈ গৃহমন্ত্ৰী যোৰহাটলৈ অহাৰ সময়তো আমাৰ দলৰ সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰীৰ অনুগ্ৰহত মই সুন্দৰভাৱে মই কাম কৰাৰ সুযোগ পাইছোঁ মই সুন্দৰ জেগা পাইছোঁ আৰু মই সেইমতে কাম কৰি গৈ আছোঁ মই ধৰ্ম বিৰোধী নহয় মই কোনো ধৰ্ম বিৰোধী নহয় প্ৰত্যেক ধৰ্মাৱলম্বীলোকে নিজৰ ধৰ্ম অনুষ্ঠানত গ'লে যেনেকৈ মানসিক শান্তি পায় তেনেকৈ ময়ো মানসিক শান্তি পাওঁ মই নিজৰ ধৰ্ম অনুষ্ঠানত গৈ আৰু সময়ে আমি বেলেগ ধৰ্মকো শ্ৰদ্ধা কৰোঁ অন্য ধৰ্মত গৈ আমি কেতিয়াবা আমি মানসিক আমি শান্তিৰ কাৰণে যাওঁ কিন্তু এটা কথা ঠিক যে এই বিষয়বিলাক অলপ গুৰুত্ব সহকাৰে চোৱাৰ প্ৰয়োজন আহি পৰিছে কাৰণ মই কোনো ধৰ্ম বিৰোধী নহয় মই আপোনালোকক নকওঁ হ'ব পাৰে এতিয়া মোৰ এতিয়া আপোনাৰ তেনেকুৱা আজি তাৰিখত প্ৰায় আপোনালোকৰ নিউজবিলাকতে শুনি থাকোঁ যে ধৰ্মান্তৰৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন অঞ্চলত আমাৰ কিছুমান গ্ৰাম্য অঞ্চলত আমাৰ চাহ বাগিচা অঞ্চলত এনেকুৱা ধৰ্মান্তৰৰ কাৰণে কিছুমান ব্যক্তি সোমাই তেওঁলোকৰ কিছুমান ধৰ্মগুৰু সোমাই বিশেষ বাহিৰৰ পৰা অহা ব্যক্তি সোমাই তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে কাম কৰিছে বুলি মই কোনো খ্ৰীষ্টান ধৰ্মৰ কথা ক'ব খোজা নাই বিভিন্ন ধৰ্মৰ কথা আমি শুনি থাকোঁ গতিকে যিয়ে নহওক মুঠতে ধৰ্ম প্ৰত্যেকৰে নিজস্ব অধিকাৰ আছে কোনে কি ধৰ্ম ল'ব তাত কোনো বাধা দিব নোৱাৰে প্ৰত্যেকৰে জন্মগতভাৱে অধিকাৰ আছে ব্যক্তিগতভাৱে অধিকাৰ আছে ইয়াত কোনো বাধা নাই কিন্তু কথাটো আছে বিষয়বিলাক অলপমান গুৰুত্ব সহকাৰে আমি ল'ব লাগিব আৰু আমি গুৰুত্ব সহকাৰে ল'লে ভৱিষ্যত অন্ততঃ আমাৰ মাজত শৃংখলাবদ্ধভাৱে শান্তি শৃংখলাৰে আমাৰ ৰাজ্যবিলাক চলি যাব দিলীপ শইকীয়া ডাঙৰীয়াই অতি তীক্ষ্ণতাৰে কামবিলাক কৰি আছে আলোচনা কৰি আছে দিলীপ শইকীয়া ডাঙৰীয়া সংসদ হোৱাৰ উপৰিও তেখেতে দেখিছে লোকসভাৰ মজিয়াত বহি চেয়াৰত বহি লোকপ্ৰকাশন কৰা হৈছে গতিকে তাৰপিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অভিজ্ঞতাই কাম কৰি আছে গতিকে এই ক্ষেত্ৰত হাংগামা মহিলাৰে কি কৈছে অন্য কোনোবা মহিলাৰে কি কৈছে এই কথাবিলাকে কিমান গুৰুত্ব পাব নাই হাংগামা মহিলাৰ এই বিষয়ে নকওঁ কিন্তু আগতে কংগ্ৰেছত থাকোঁতেও তেখেতৰ ঢেৰ মন্তব্য শুনিছিলোঁ গতিকে আপুনি যদি চব মন্তব্যত সকলো মন্তব্যত যায় তেতিয়াহ'লে আপোনালোকে আমি যদি যাওঁ আমি উজুতি খাই ঘূৰি আঙুলি ভাঙিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত